ঢকুৱাখানাত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাজুলীৰ বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ যোৱাৰ সময়ত ঢকুৱাখানাৰ পৰিস্থিতিও অধ্যয়ন কৰে মুখ্যমন্ত্ৰী সেইখিনি সময়ত মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ বেষ্টনীৰ বাহিৰত ৰৈ থকা সুনীল গগৈৰ পত্নীক দেখা পাই সাক্ষাতৰ বাবে মাতি পঠায় আচলতে মুখ্যমন্ত্ৰী ঢকুৱাখানালৈ আহিব বুলি গম পাই সুনীল গগৈৰ পত্নীয়ে পুৱাৰে পৰা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰিছিল সুনীল গগৈৰ পত্নীৰ লগত আছিল এখন স্মাৰক পত্ৰ এবাৰ এই স্মাৰক পত্ৰখন মন কৰক স্বাভাৱিকতে আপুনি জানিব বিচাৰিব সুনীল গগৈৰ পত্নীয়ে স্মাৰক পত্ৰত কি লিখিছিল 1 জুনত মোৰ স্বামী সুনীল গগৈৰ মৃত্যু হৈছিল বুলি আৰক্ষীয়ে জনাইছিল সেই মৰ্মে হিন্দু ধৰ্মৰ মতে স্বামীৰ সৎকাৰ কৰা হয় সেই দিনাৰ পৰা মই বিধৱাৰ সাজ পৰিধান কৰিবলৈ বাধ্য হওঁ মোৰ স্বামীৰ মৃত্যুৰ পাছত ঘৰখন একেবাৰে অচল হৈ পৰে আমাৰ সন্তানে বিবিএ তৃতীয় সেমিষ্টাৰলৈ ৭৫% নম্বৰ পাই উত্তীৰ্ণ হৈছিল স্বামীৰ মৃত্যুৰ পাছত সন্তানটোৰ শিক্ষা জীৱনলৈ অন্ধকাৰ নামি আহিল মুখ্যমন্ত্ৰীক মোৰ সন্তানক পঢ়োৱাৰ দায়িত্ব ল'বলৈ অনুৰোধ জনালোঁ সুনীল গগৈ জীয়াই আছে নে নাই তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ সমাজত মই বিধৱা হৈ জীয়াই থাকিম নে সদবা হৈ জীয়াই থাকিম জানিব বিচাৰিম পৰিয়ালটিক জীয়াই থকাৰ সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনালোঁ এবাৰ এই দৃশ্য মন কৰক মুখ্যমন্ত্ৰীয়ে স্থানীয় বিধায়ক নৱদলৈৰ উপস্থিতিত পুষ্পা গগৈৰ সৈতে কিদৰে কথা পাতিছে বিজ্ঞানীসকলৰ লগত কথা পাতি নিজে কনভিন্স হ'ব পাৰে তেওঁ মনত এটা কষ্ট পাই আছে দুইটা ফালৰ পৰা গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম দুইজনক হায়দৰাবাদত গৈ চাইণ্টিষ্টজনক লগ কৰি দিম ল'ৰাটোৰ পঢ়া শুনা আমি চাম সেইখিনি কথা নাই আমাৰ পাৰ্টীৰে ল'ৰা আছিলে কোনো সমস্যা নাই যি পাৰোঁ মই সহায় কৰি দিম পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বিতং তথ্য সদৰি কৰিলে সুনীল গগৈৰ পত্নী কৈছে ল'ৰাটোকো পঢ়া শুনা কথা ক'লোঁ তেওঁ কৈছে সেইখিনি আমি সকলোখিনি যোগাযোগ কৰি দিম বুলি কৈছে আৰু যদি ফৰেঞ্চিকৰ ৰিপৰ্ট চাবলৈ যায় তেতিয়া হায়দৰাবাদলৈ যদি যাবলৈ বিচাৰে মই টিকট কাটি চব যোগাযোগ কৰি দিম বুলি কৈছে তদন্ত প্ৰক্ৰিয়াটো কি হৈছে সুধিছিলে নেকি সেইখিনি ইমান সুধিবলৈ নাপালোঁ তেওঁ কৈছে মাত্ৰ আপুনি চিন্তা নকৰিব আমি চব ঠিক কৰি দিম বুলি কৈছে আমাৰে ল'ৰা বুলি কৈছে তেওঁ হয় আমাৰে ল'ৰা আমি সকলোখিনি ঠিক কৰি দিম বুলি কৈছে আপুনি আশাবাদী নে মুখ্যমন্ত্ৰীগৰাকী আপোনাৰ ওচৰলৈ নিজে আহিলে হয় বৰ্তমানো আশা কাৰণে সদায় আশা কৰিয়ে ৰৈ আছোঁ হয় কিন্তু আপোনাৰ আৰক্ষী আৰু প্ৰশাসনে বাধা দিছে তেওঁলোকে বহুত বাধা দিছে মোক যাবলৈ নিদিয়াকৈ ৰাখি থৈছে কিন্তু CM ছাৰে শেষত নিজে তেওঁ মোৰ ওচৰলৈ আহিছে কি আপোনাৰ আৰক্ষীয়ে ইমান বাধা দিয়া কাৰণটো কি বুলি ভাবে তেওঁলোকৰ নিজৰ দুৰ্বলতাখিনি থাকিবৰ কাৰণে তেওঁলোকে সদায় মোক বাধা দি ৰাখিছে কিন্তু মুখ্যমন্ত্ৰী নিজে আপোনাক দেখি নিজে আগবাঢ়ি আহিছে কৈছে আপোনাক চিনি পাইছে বুলি কৈছে এতিয়া হায়দৰাবাদৰ যোৱা ব্যৱস্থাটো আপোনাক কৈ দিম বুলি কৈছে হয় যদি যাব বিচাৰোঁ তেওঁলোকে যোৱা ব্যৱস্থা কৰি দিম বুলি কৈছে এই মুহূৰ্তত প্ৰশ্ন হয় ঢকুৱাখানাত উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো প্ৰকৃততে কাৰ আছিল DNA ৰিপৰ্টত কোৱা হৈছে এই মৃতদেহটো সুনীল গগৈৰ নহয় জাহাংগীৰৰ কিন্তু প্ৰশ্ন হৈছে হায়দৰাবাদ স্থিত ফৰেঞ্চিক লেবৰেটৰীৰ এই DNA ৰিপৰ্ট প্ৰকৃততে কিমান দূৰ সত্য মই বহুত CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই কিন্তু এইটো কথা ঠিক যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেঞ্চিকৰ বা DNA এজেঞ্চি নাই গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব লাগিব সুনীল গগৈ ক'ত আছে সুনীল গগৈ জীৱিত অৱস্থাত আছেনে সুনীল গগৈক আটক কৰিব পৰা যাবনে সাংবাদিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰী এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয় এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে কাৰণ মানুহৰ লগত কথা নাই মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব তাৰ একদম 10 দিনত উলিয়াই দিম 30 দিনত উলিয়াই দিম তেনেকুৱাটো কথা নাই কিন্তু পুলিচে নিজৰ কাম কৰিব বিশ্বাস ৰাখক সকলো ঘটনাই পুলিচে সমাধান কৰিব পাৰিছে এইটোও কৰিব CID নিশ্চিত সুনীল গগৈ পলাতক অৱস্থাত আছে
কিন্তু সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি মৃতদেহটো সুনীল গগৈ বুলি প্ৰতিপন্ন কৰিবলৈ কিয় চেষ্টা চলালে ইয়াৰ উত্তৰ CIDয়ে বিচাৰি পোৱা নাই লগে লগে CIDয়ে জানিব বিচাৰিছে পত্নী সন্তানৰ ওচৰত নিজকে মৃত প্ৰতিপন্ন কৰিবলৈ সুনীল গগৈয়ে চেষ্টা চলোৱাৰ উদ্দেশ্য কি পত্নীৰ সৈতে এই ক্ষেত্ৰত সুনীল গগৈ কিবা সংঘাত সৃষ্টি হৈছিল নেকি ইয়াৰ উত্তৰ বিচাৰিছে CIDয়ে ব্যুৰ ৰিপৰ্ট NB নিউজ